এটা মোবাইলৰ কাৰণেই সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। মোবাইলৰ কাৰণেই পিতৃ-পুত্ৰৰ মাজত ভয়ংকৰ সংঘাত। শেষত পুত্ৰই কৰিলে ভয়ানক কাণ্ড। নিমিষতে শেষ হৈ গ'ল এখন ঘৰ। হেৰুৱাব লগা হ'ল নিজ পিতৃক। কেৱল এটা মোবাইল ফোন। মোবাইল নাপাই পুত্ৰই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। তেতিয়া পিতৃ গৈছিল দৰমহা আনিবলৈ। লগত লৈ গৈছিল আকৌ পুত্ৰৰ মোবাইলটো। কিন্তু পুত্ৰই ঘৰত মোবাইল নাপাই সৃষ্টি কৰে হাহাকাৰ পৰিস্থিতি। পাছত যেতিয়া পিতৃ আশাৰাম কৰ্মকাৰ ঘৰত আহি পায়, কুলাংগাৰ পুত্ৰই কোৰেৰে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰে। দেউতা দৰমহা আনিব গৈছিলে দাদা ভাগৰ মোবাইলটো লৈ। তাৰপৰা দাদাই ঘৰলৈ আহিলে, কৈছে মোবাইলটো কি হ'ল? মই কৈছোঁ দাদাই কৈছোঁ মোবাইলটো দেউতাই নিলে বুলি। তাৰপৰা সি কৈছে মোবাইলটো কিলে দিবি তই বোলে, মোৰ মোবাইল পোৱা নাই, মোবাইল লাগে লাগে কৈ পিনি বেৰ চেৰ ভাঙিলে। তাৰপৰা ওলাই গৈছিলে, দেউতাক পালে বাট ৰাস্তা। তাৰপৰা দেউতাক তাতো গালি দিলে, কাজিয়া লাগিলে। ঘৰ আহি পিনি ঘৰতো আৰু বেৰ চেৰ ভাঙিব লাগে, দাও কটাৰি লৈছে দাদাই। দাওখন লৈছিলে, দাওখন কাঢ়িব গৈছিলে, আমাক গটিয়াই পেলাই দিছে। তাৰপৰা কৈছে কোৰখন আছিলে, এইখিনি দেউতা গোৰ মাৰি পৰি গ'ল দেউতা। তাৰপৰা কোৰখনতে মুখত গালি মাৰিছে। আমি চিঞৰিছোঁ পূৰা। তাৰপৰা বচাবলৈ গৈছোঁ, আমাকো গালি দিছে, গটিয়াই দিছে। দাদা নৱজিত কৰ্মকাৰ, বাবাৰ নামটো আশাৰাম কৰ্মকাৰ।